বিদ্যাৰ্থীৰ সমূহ ছাত্ৰ ছাত্ৰীক মই বিনীতাই সৰ্বপ্ৰথমে আজি আন্তৰিক ওলগ জনাইছোঁ। পৰীক্ষা চমু চাপি আহিছে তোমালোকৰ। বহুত পৰীক্ষা চলিও আছে। তোমালোকৰ ভাল হওক বুলি কৈছোঁ। প্ৰথমতে আজি এটা সৰু ঘটনা মোৰ লগত ঘটিছিলে আৰু সেই ঘটনাটো মই তোমালোকৰ আগত কওঁ বুলি লৈ আহিছোঁ। তোমালোকে চবেই জানা মোৰ ঘৰ নলবাৰীত, আৰু মই যেতিয়া ASTC বাছ এখনত উঠি নলবাৰী চহৰ পাইছিলোঁ আৰু তাৰ পৰা মই ভিতৰে আহিলে টেম্পো বা তেনেকুৱা ধৰণে আহিব লাগে। আজি যিহেতুকে মই স্কুটিখন লগত মোৰ নাছিলে, গতিকে মই ASTCৰ পৰা নামি ঘৰলৈ বুলি মই টেম্পোৰে আহিছিলোঁ। টেম্পোৰে যেতিয়া মই ঘৰলৈ আহিছিলোঁ, মোৰ কাষতে দুজনী সৰু মৰম লগা ছোৱালী বহি ল'লে। দুয়োজনী ছোৱালী সিহঁতে ৰাস চাবলৈ গৈছিলে। দুজনী ছোৱালী আৰু পিছফালে সিহঁতৰে লগত অহা ছোৱালী দুজনীৰ লগত অহা এজন বয়সস্থ মানুহ আৰু এজন সৰু ল'ৰা বহি ল'লে। আমি আহি আছোঁ, অলপ দূৰ অহাৰ পাছতে ছোৱালী দুজনী উঠি পৰি লাগিছে মোক মাতিবলৈকে। তাৰপিছত মই সিহঁতৰ ফালে চোৱাৰ লগে লগে এজনীয়ে নমস্কাৰ দিলে আৰু আন এজনীয়ে খুব ধুনীয়াকৈ মোলৈ চাই পেলাই এজনীয়ে নমস্কাৰ বুলি হাত দুখন মানে লগ লগাই পেলাই নমস্কাৰ বুলি ক'লে, এজনীয়ে মানে নমস্কাৰটো হাত দুখন লগ লগাই তেনেকৈ দিছে। এতিয়া মই যেতিয়া সিহঁতলৈ চালোঁ, চোৱাৰ লগে লগে মই নমস্কাৰ দিলোঁ তাহাঁতক। অলপ দূৰ আহিলোঁ, অহাৰ লগে লগে মোক নমস্কাৰ দিয়ে মেম সম্বোধন ধৰিলে। মই সুধিলোঁ, তোমালোকৰ মই মেম হ'ম নে নহ'ম নাজানো, মই তোমালোকৰ বাইদেউ হ'ম, এইটো একেবাৰে হয়। তাৰপিছত পটককৈ এজনী ছোৱালী কৈছে, আপোনাক টিচাৰ যেন লাগিছে। মই আচৰিত, মোক টিচাৰ যেন লাগিছে কিয়? মই এবাৰ মোৰ স্বভাৱ সিদ্ধভাৱে মই সুধিলোঁ, মই কাণত একো পিন্ধা নাই সেইকাৰণে। নহয়, ফোট লোৱা নাই সেইকাৰণে নহয়। তেতিয়া মই সুধিলোঁ, টিচাৰবোৰ মোৰ দৰে নেকি দেখিবলৈ? বিৰাট হাঁহিলে ছোৱালী দুজনী। নহয়, কিবা এটা বেলেগ, এজনীয়ে কৈছে। কি বেলেগ? কিবা এটা বেলেগ। মোক কথা কোৱা ধৰণ শুনি মোৰ এবাৰ হাঁহি উঠি গ'ল। তাৰপিছত কি বেলেগ যেতিয়া মই জোৰ দি সুধিলোঁ, তেতিয়া কৈছে, টিচাৰবোৰ আপোনাৰ দৰে। টিচাৰবোৰ মোৰ দৰে? মোৰতো আকৌ লাগিল, মানে বিৰাট হাঁহি উঠিছে। মোৰ দৰে কি? নহয় মানে, এইবাৰ এজনীয়ে উল্টাই পেলাই কৈছে, নহয় মানে আপোনাক স্মাৰ্ট লাগিছে। মই বোলো উফ বাপৰে। তাৰপিছত এজনীয়ে কৈছে, আপোনাক বেলেগ লাগিছে, স্মাৰ্ট লাগিছে, ইণ্টেলিজেণ্ট লাগিছে। মই বোলো বাহ বঢ়িয়া দেখোন। স্মাৰ্ট লাগিল তাহাঁতৰ মতে, মোক ইণ্টেলিজেণ্ট লাগিল, মোক টিচাৰ যেন লাগিল, চবেই ঠিকেই আছে। তাৰপিছত মই ছোৱালী দুজনীৰ লগত অলপ কথা পাতিলোঁ। ছোৱালী দুজনীৰ লগত অলপ কথা পতাৰ পিছত মই গম পালোঁ, ছোৱালী দুজনী এজনীয়ে ক্লাছ 9ত আৰু এজনীয়ে ক্লাছ 6ত পঢ়ে। দুয়ো বায়েক আৰু ভনীয়েক। তাৰপিছত মই প্ৰশ্ন এটা কৰিলোঁ, বৰ মানে তাহাঁতৰ বুদ্ধিটো ধৰা পেলাবৰ কাৰণে। তোমালোকৰ যদি সিহঁতে যেতিয়া মোক স্কুল ক'ত পঢ়ে কি এইবোৰ জনোৱাৰ পিছত মই বোলো, তোমালোকৰ স্কুলত যদি মই আচাৰ্য হ'লোহেঁতেন তোমালোকৰ কেনে লাগিল হয়? তাহাঁতে কৈছে, মজা, আমাৰ বিৰাট ভাল লাগিল হয় আৰু আমি আপোনাৰ লগত কথা পাতিব গ'লোহেঁতেন। মোৰ সঁচাকৈ বুলি কৈছোঁ নহয়, মোৰো অন্তৰৰ পৰাই বিৰাটেই ভাল লাগিল। এটা সময়ত মই প্ৰাইভেটকৈ মানুহৰ ঘৰে ঘৰে টিউশ্যন কৰি ঘূৰি ফুৰিছিলোঁ। গতিকে মোৰ মনত পৰিছে তেনেকুৱা ধৰণৰ দিনবোৰৰ কথা। তাৰপিছত মই সদায় এপ্ৰিচিয়েট কৰোঁ, আৰু মোৰ পৰা যদি কোনোবাই অনুপ্ৰেৰণা পায়, সেই একে ধৰণৰ অনুপ্ৰেৰণা মই সেই মানুহজনৰ পৰাও পাওঁ। মানে বস্তুটো এনেকুৱা ধৰণৰ, জীৱনটো ইমান বিচিত্ৰ যে মই বিচিত্ৰ প্ৰকাৰৰ মনৰ মানুহ লগ পাইছোঁ, যিবোৰৰ পৰা মই সদায় আহৰণ কৰিছোঁ। আহৰণ বেয়াটো নহয়, সদায় ভালটো মই আহৰণ কৰিছোঁ। আৰু মানুহজন মোৰ কাৰণে যিমান বয়সতে সৰু নহওক, নাইবা মানুহজন মোৰ কাৰণে যিমান ডাঙৰ নহওক বা সাধাৰণ নহওক,
মই সদায় স্পেচিফিক যিটো কথা তেওঁ কোৱা মই সেইটো মনত ৰাখিবলৈ ট্ৰাই কৰোঁ। ছোৱালীজনী মোৰ বহুত ভাল লাগিল। তাৰপিছত মই তাহাঁতৰ মানে সেই কথাখিনি তাহাঁতৰ লগত পাতি মই কৈছোঁ এটা কথাই কৈছোঁ যে তোমালোকৰ তাত মই কেতিয়াবা সিহঁতে মোক মাতিছে মানে ঘৰলৈকে, আৰু এড্ৰেছটো যেতিয়া মই দেখিলোঁ মোক দিলে, তেতিয়া মই মানে সেইখিনিৰ পৰা বেছি দূৰ নহয়, অলপ দূৰত এখন শংকৰদেৱ আছে। বোলো ঠিক আছে, কেতিয়াবা তোমালোকে মোক স্কুটিৰে যোৱা দেখিলে মাত দিবা, মই তোমালোকৰ মা দেউতাৰ লগত চিনাকি হ'ম। তোমালোকৰ বহুত স্মাৰ্ট, আৰু আজিৰ যিখন পৃথিৱী এইখনত মিলি থাকিবৰ কাৰণে তোমালোক ঠিক যেন লাগিছে মই এনেকৈ বুলি তাহাঁতক অনুপ্ৰাণিত কৰিলোঁ। আৰু তাহাঁতে মোক সেই অলপ সময়তে বহুত অনাবিল আনন্দ দিলে। স্মাৰ্ট, মই কোনখিনিত মোক স্মাৰ্ট পালে তেওঁলোকে, কোনখিনিত মোক তেওঁলোকে ইণ্টেলিজেণ্ট পালে, কোনখিনিত মই শিক্ষক যেন পালে মই বুজি নাপালোঁ। কিন্তু দুয়োজনী ছোৱালীৰ মোক যে অত্যন্ত ভাল লাগিল। তাহাঁতে মোক দি থৈ গ'ল তাৰ এড্ৰেছটো, ঠিকনাটো। মোক যেনেকৈ ভৰাই থৈ গ'ল, মোক তেনেকৈ সিহঁতক অনুপ্ৰাণিত কৰিলোঁ বা মোকো অনুপ্ৰাণিত কৰিলে। এতিয়া কথাটো হ'ল, আমি এনেকুৱা বহু ছাত্ৰ ছাত্ৰী লগ পাওঁ যিবোৰ ছাত্ৰ ছাত্ৰীয়ে লগত বহি গ'লেও মাতষাৰ দিবলৈ টান পায় বা তেওঁলোকে মাত দিব নাজানে। এনেকুৱা ছাত্ৰ ছাত্ৰী মই বহু পাইছোঁ, যিবোৰ ছাত্ৰ ছাত্ৰীয়ে ASTC বাছখনত একেলগে মোৰ লগত আহোঁতে ছিট এৰি দিছে। ছিটটো এৰি দিব মই কেতিয়াও কোনো ল'ৰা ছোৱালীকে নকওঁ যে তোমালোকে ছিটটো এৰি দিয়া, মই বহোঁ। মই এইটো বস্তু একেবাৰে বেয়া পাওঁ। আৰু মোক ছিট এৰি দি অনুগ্ৰহ কৰিলেতো মই অত্যন্ত এটা কাৰণতে বেয়া পাওঁ যে এইটো বস্তু হ'ব নালাগে আচলতে। এতিয়া কথাটো হ'ল, এই সৰু ছোৱালী দুজনীক মোৰ মনৰ পৰা মই গুচাবই পৰা নাই, কাৰণ ইমান স্মাৰ্ট, আৰু ইমান এই স্মাৰ্ট পৃথিৱীত তাহাঁতৰ কাৰণে মই সামান্য মানুহ এটা, মোৰ লগত যেনে তেনে চিনাকি হ'বই, তাহাঁতে হ'ল চিনাকি, তাহাঁতে তাহাঁতৰ এড্ৰেছ দি থৈ গ'ল। ঠিক এনেকুৱা ধৰণৰ স্মাৰ্ট ল'ৰা ছোৱালীকে আমি আচলতে কি কৰোঁ, সদায় এপ্ৰিচিয়েট কৰিবৰ কাৰণে, আমি লগ পাবৰ কাৰণে উদ্গ্ৰীৱ হৈ থাকোঁ। গতিকে মই আজি বিদ্যাৰ্থীত লগ পাই অহা ছোৱালী দুজনীৰ ষ্টৰিটো ক'লোঁ। মই কেনেকৈ সিহঁতৰ দ্বাৰা মানে সিহঁতক লগ পোৱাৰ পিছত উৎসাহিত হৈছোঁ, সেই কাহিনীটো মই এটা কাৰণতে ক'লোঁ যে তোমালোকে ঠিক মই লগ পাই অহা ছোৱালী দুজনীতকৈ বেছিভাগ ছাত্ৰ ছাত্ৰীকে মোক যিবোৰ লগ পাওঁ, মই তোমালোকৰ বয়সত তোমালোকে মানুহক মাত দিব শিকিবা, আৰু স্মাৰ্টলি এইবোৰ আজিৰ তাৰিখত স্মাৰ্টলি মানুহে কথা ক'ব জানিব লাগে, আৰু এইখিনি তোমালোকে কৰিবলৈ ট্ৰাই কৰিবা। যিবোৰে কৰা মই কোৱা নাই, যিবোৰে মানে ক্লাছত চিঞৰি থাকিলেও থিয় হ'ব বেয়া পোৱা, মাত সাৰ দিব বেয়া পোৱা, য়েছ নক'বলৈ বেয়া পোৱা, এই ছাত্ৰ ছাত্ৰীখিনিক মই কৈছোঁ তোমালোকে বেয়া নাপাবা। এই স্মাৰ্ট ছোৱালী দুজনীক মই কেতিয়াবা হয়তো আৰু লগ পাম, আৰু মই সেইকাৰণে তোমালোকৰ আগত ষ্টৰিটো ক'লোঁ। আজিলৈ ইমানেই, ধন্যবাদ।